বিক্ৰান্ত পঞ্চম কীৰ্তন ঘোষা। ৰাম কৃপা কৰা গোপাল ভজিলো সংসাৰ সাগৰে তৰু ৰাম কৃপা কৰা গোপাল ভজিলো সংসাৰ সাগৰে তৰু পাৰ্বতীত শংকৰে কহিলনি শৰীৰ নামে জানা সংসাৰ সৰ্বক্ষণে হৰি গুণ নামক ভাবিবা হৰি নাম বিনে চিত্ত আনত নিদিবা বিজে পুণ্য ছয় হৰি নামৰ লগত পাহৰিলে লাগলৱে পাতক যত পুণ্য ছয় হৰি নামৰ কিংকৰ তাক পাহৰিলে পাপ হুৱে বহুত পাছে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে মনুষ্যৰ পাপ নাহি বিষ্ণুক স্মৰণে যতে মনুষ্য কেবে নুপূজয় দেৱক হৰি স্মৰি বৈলৱে হৰিৰ সেৱক মনত গুণন্ত দেৱে হৰিৰি দিখেদ কেন মতে হৰিৰ পতি হৈছে আমাক নুপূজে কেবে পৃথিৱী মণ্ডলে আমাক চৰায়া কবে বৈকুণ্ঠ কচলে নপাওঁ যজ্ঞ ভাগ আমি দেৱ ভৈলো কি আমাৰ দেৱতা পদ আছে দিশ দুঃখ
আবে হেন বুলু হবে দেবগণ আশা কবে নীলি মাধব করো উপাসা শংকৰে বুলন্তময়ী কৃষ্ণটো অধিক হৈব বুলি মনে কৰো তানে ভকতি যতে কতি দশ কোটি দেৱ আশ্ৰয় মানে বিষ্ণুক পুজিবে লাগি লেক স্থানে স্থানে ৰঘুক আমাৰ ভিক্ষা মনুষ্য লোক দিয়োক জীৱিকা প্ৰভু ভৈল ভকত যজ্ঞ ভাগ ভুঞ্জিবাক নপাওঁ আমি ৰাখিব জীৱিকা তজু পাৱে কৰো চিৰসৰ ভকতিত তুষ্ট ভৈলা আগতে দিলন্ত দেখা দিব্যৰূপ ধৰি পৰম মধুৰ ৰূপ কোটি মুখে মৃদু হাস্য জগতৰে মনোৰম চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম পাণি দেৱক সম্বুধি হেন বুলিলন্তবাণী তুষ্ট হৈলো আমি কৰি বহু উপকাৰ আপুনি মনুষ্য ভূয়া হৈবো অৱতাৰ তোমৰা হব পূজা কৰিব বিশেষ তেৱেহে পুজিবে নৰে পায়া উপদেশ সেৱক যিবু যজ্ঞ কৰিব বহুত তেৱে মোৰ নাম ধৰ্ম হৈবে কপুত এই বুলি তিৰথক ভকত বৎসলে বহুবিধ ৰূপ বৈলা পৃথিৱী মণ্ডলে ৰঘুকুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ
যজ্ঞ কৰি দেৱৰ দিলা উপকাৰ স্বাধে পিতৃ গণৰ ৰিলা মনতো ব্ৰাহ্মণ দান দিয়া কৰিলা দাপৰ যুগত যদু কুলে কৃষ্ণ ৰামৰ ৰূপে পৃথিৱীৰ ভাৰ দেৱ ব্ৰাহ্মণক পূজা কৰিলা অশেষ সকল জগতে লৈল কৃষ্ণ উপদেশ কৃষ্ণৰ প্ৰসাদে ভৈল দেৱৰ সম্পত্তি বোলা হৰি হৰি আৱে শোক হৰি ৰাম কৃষ্ণ মাধৱ 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 আমাৰ আজন্ম সেৱাৰ থলী আজি নামামৃত সন্ধানী সত্ৰত এই পুৱা ভাগতে মহাপুৰুষ কৃপালু গুৰুজনৰ অৱদান কীৰ্তন পুথিত তেওঁৰে একান্ত ভক্ত অনন্ত কুণ্ডলী বিৰচিত সহস্ৰনাম বৃত্তান্ত পঞ্চম কীৰ্তন ভাগী অতি সুন্দৰকৈ পাঠ কৰি শ্ৰৱণানন্দ দিয়া কিৰণাই আমাৰ পৰম শ্ৰদ্ধাৰ সমল ব্যক্তি একান্ত ভকত ডেকা বাপ আৰু আমাৰ সুপৰিচাৰক হাতীমূৰীয়া বাপ যিজনে অহৰহ নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি ভকতসকলক নামৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। এই ভক্তসকলক মুখ্য কৰি আজি এই আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰা সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বা পাইচৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিলো। পঞ্চম কীৰ্তন ভাগীত প্ৰথমে ঘোষণা কৰা হৈছে ৰাম কৃপা কৰা গোপাল ভজিলো তোৱা পাৱে সংসাৰ সাগৰ তৰু তোৱা গুণ নামে তোমাৰ গুণনাম ৰূপী নাৱত উঠি যাতে সংসাৰ সাগৰখন আমি সহজে অতিক্ৰম কৰিব পাৰো তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত কৃপা ভিক্ষা কৰা হৈছে। পাৰ্বতীত শংকৰে কহিলা নিষ্ঠ কৰি হৰিৰ নামে জানা সংসাৰ কতৰি সৰ্বক্ষণে হৰি গুণ নামক ভাবিবা হৰি নাম বিনেচিত আনত নিদিবা। এই কথাখিনিয়ে আমাক আমি সকলোৱে গম পালো যে পাৰ্বতীক
শিৱই নামৰ মহিমাৰ কথা প্ৰকাশ কৰিলে একমাত্ৰ ৰাম নামেই শ্ৰেষ্ঠ সকলোতকৈ। এতিয়ালৈকে পাৰ্বতীক যিখিনি কথা কৈ আছে তাত নামৰ মহিমাৰ কথাই কৈ আছে। ইমানখিনি জনা শিৱ আকৌ তেওঁ আকৌ নাম গুপুত কিয় কৰিবলগীয়া হ'ল? তেওঁ তাৰমানে কেলে কৰিছিলে? সহস্ৰ নাম তেওঁ কিয় জপ কৰিবলগীয়া হ'ল? কেলে কৰিলে? তেওঁতো জানে এইবোৰ কথা। এই ৰহস্যটো উদ্ঘাটন কৰিব। তাৰমানে এয়া পাৰ্বতীক তেওঁ কিয় নাম তাৰমানে জপ কৰিছিলে সহস্ৰ নাম, এই কাহিনীটো ক'বলৈ ওপৰত কৈ আহিছে। মই কাহিনী তোমাক কম কি কাৰণে সহস্ৰ নাম তাৰমানে তেওঁ ল'বলগীয়া হৈছিলে। আৰু তাত তেওঁ জানি শুনি তাৰমানে নিস্বাৰ্থ সিদ্ধিৰ আশাত তেওঁ পাহৰি গৈছিলে, জানিও পাহৰি গৈছিলে স্বাৰ্থপৰ হৈ। এই কথাটো প্ৰমাণ কৰি তেওঁ যে সহস্ৰ নাম কিয় জপ কৰি থাকে, এই কথাটো প্ৰমাণ কৰিব কাৰণে এই কাহিনীটো কৈছে। অৰ্থাৎ আদি সত্য যুগত ধৰ্ম এই নাম ধৰ্ম আছিলে। এই নাম ধৰ্ম এয়া কৈ আছে যে যিমানবোৰ এই নাম ধৰ্মই আছিলে সত্য যুগত। এই নাম ধৰ্ম কিয় গুপুত হ'বলগীয়া হ'ল? ঈশ্বৰে ইচ্ছা কৰি গুপুত কৰালে। কিয় কৰালে সেই কাহিনীখিনি আমাক কৈ আছে। এতিয়া ওলাবগৈ কথাখিনি, কিন্তু এনেই আমাৰ মনত আমাৰ আইসকলে বা হেৰিয়ে দেখোন সহস্ৰ নাম বৃত্তান্তত দেখোন আকৌ নামৰ মহিমাৰ কথাকে আগত ক'লে, গোটেইখিনি নামৰ মহিমাই ক'লে। এতিয়া শিৱৰ আকৌ ইয়াত কি কেলে হ'ল? শিৱইটো জানেই এইবোৰ কথা। এনেকুৱা সন্দেহ আহি যাব মনত। আমাৰ এতিয়ালৈকে যিখিনি আমি পঢ়িলো তাত দেখিলো দেখোন একেবাৰে নামেই প্ৰকাশ কৰি দিলে। পাৰ্বতীকটো ঈশ্বৰৰ শৰণ ল'বলৈকে কৈ দিলে। গতিকে বিয়াৰ পিছত আকৌ শিৱই এইখন কেলে কৰিলে? এনেকুৱা সন্দেহ হ'ব যে আমাৰ। সেইকাৰণে কৈছো যে শিৱই পাৰ্বতীক ক'বলৈ লওঁতেই ক'লে যে এটা কাহিনীটো ক'ম মই তোমাক, কিয় নাম তাৰমানে সহস্ৰ নাম আহিবলগীয়া হ'ল বা কিয় হ'ল, সৃষ্টি হ'ল সহস্ৰ নামৰ। এতিয়া পাৰ্বতীতো শংকৰে কহিলানিষ্ট কৰি হৰি নামেহে জানা সংসাৰ কতৰি। এইটোৱে পৰমাৰ্থ কথা দেখোন। সৰ্বক্ষণে হৰি গুণ নামক ভাবিবা, হৰি নাম বিনে চিত্ত আনতো নিদিবা। এই পৰমাৰ্থ সাৰ কথা পাৰ্বতীক ক'লে। সি যে পুণ্য ছয় হৰি নামৰ লগত পাহৰিলে লাগলৱে পাতক সমস্ত। যত পুণ্য ছয় হৰি নামৰ কিংকৰ, তাক পাহৰিলে পাপ হোৱে বহুতৰ। এয়া এই শ্লোক ভাগি পদ্ম পুৰাণৰ পৰা অনা হৈছে। হৰগুৰু সংবাদ পদ্ম পুৰাণত যি আছে তাৰ পৰা এই অনা হৈছে। এই জনাকে সংস্কৃতকে আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত তাৰমানে ভাঙনি কৰিছে। চাব কি বুলি ভাঙনি কৰিছে? অহৰিক সততে স্মৰা প্ৰজা, সমস্ত পুণ্যৰ ঐশে ৰাজা। হৰি সুমৰিলে সিজয় পুণ্য কিংকৰ, নাপাহৰিবা কদাচিত। শুনা কথা ইটো বিপৰীত, হৰি পাহৰিলে সিজে পাপ নিৰন্তৰ।
এইয়া সেই সহস্ৰাব্দ পদ্ম পুৰাণৰ পৰা এই শ্লোক ভাগি আনি পেলাই ভাঙনি কৰি পেলাই ঘোষাত মহাপুৰুষ মাধৱদেৱে স্থান দিছে কৃষ্ণ। যত পুণ্য ছয় হৰি নামৰ কিংকৰ তাক পাহৰিলে পাপ হৈ বহুতৰ। পাছে দেখিল অন্ত ব্ৰহ্মা আদি দেৱগণ মনুষ্যৰ পাপ নাই বিষ্ণুৰ স্মৰণে। যতে মনুষ্যকে নোপোজে দেৱক। এইটো যতে মনুষ্য আছে দেই এই কিতাপখনত, এইটো যতে হ'ব লাগে। যতে মনুষ্য কেৱে নোপোজে দেৱক, হৰি স্মৰি ভৈল সবে হৰিৰ সেৱক। যে যিমান মানুহ আছে মানুহে হৰি পুজিয়েই সকলো সন্তুষ্ট থাকে, কোনো দেৱতাক সেৱা নকৰে, সকলো হৰিৰ সেৱক ভকত হৈ গ'ল। মনত গুণন্ত দেৱে কৰি হৃদি খেদ, কেন মতে হৰি ভকতি হৈ চুদ। দেৱতাবোৰৰ নাযায় নোপোৱাই হ'ল, ঈশ্বৰৰ নামৰ মহিমা দেখি তেওঁলোকৰ পূজা পাতল নোহোৱা দেখি নাযায় নোপোৱা হ'ল। তাৰমানে মনত গুণন্ত দেৱে কৰি হৃদি খেদ, কেনমতে হৰিৰ ভকতি হৈ আছে। হৰিৰ ভকতি কেনেকৈ নাইকিয়া কৰি দিব পৰা হয়, নিজৰ পূজা পাতল কেনেকৈ হ'ব পাৰে, এই চিন্তাই তেওঁলোকক আহিবলৈ ধৰিলে। নিজ স্বাৰ্থৰ কাৰণে তেওঁলোকে চিন্তা কৰিলে। আমাকো নোপোজে কৈ পৃথিৱী মণ্ডলে, আমাকো চৰায়া সবে বৈকুণ্ঠক চলে। পৃথিৱীত কোনেও আমাক পূজা নকৰে, সকলোৱে আমাৰ ওপৰলৈ গুচি যায়, অৰ্থাৎ স্বৰ্গলৈ। স্বৰ্গৰ কাৰণে আশা নকৰে, ব্ৰহ্মলোকৰ কাৰণে আশা নকৰে, চিধা চিধি বৈকুণ্ঠলৈ পৰম গতি পায় সকলোৱে। নাপাওঁ যজ্ঞ ভাগ আমি দেৱ ভৈলো কি ক, আমাৰো দেৱতা পদ আছে ধিক ধিক। আমি কেলে দেৱতা হৈছিলো? গোসাঁয়ে আমাক দেৱতা কৰি কিয় সৃষ্টি কৰিলে? স্বৰ্গখনত আমাক কিয় স্থান দিলে? যদি আমি পূজা অকণকে নাপাওঁ নিজে। আবে হেন বলো সবে দেৱগণৰ আশা, সবে মিলি মাধৱক কৰো উপাসা। আহা আমি সকলো দেৱতা মিলি মাধৱক উপাসা কৰো। শংকৰে বলন্ত মই কৃষ্ণটো বধিক, হৈব বুলি মনে কৰো তানে ভকতিক। শিৱই কৈছে ময়ো স্বাৰ্থপৰ হৈ গলো। মই যেতিয়া মোক পূজা কৰিবলৈ ল'ব, তেতিয়া মই সকলোৱে তাৰমানে কৃষ্ণক পূজা নকৰিব, আৰু মই কৃষ্ণতকৈ অধিক সন্মান পাম। এই ভাৱটো উচ্চাকাংক্ষা নিজৰ কাৰণে হৰৰো আছিলে। সেইকাৰণে কয় যে এওঁলোক মায়াৰ অধীন। সেইকাৰণে কয় তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত, যদ্যপি ভজনী হয় তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেছে সিদ্ধি মনুষ্য। এই কথাটো ইয়াতে প্ৰমাণ পাইছে, আৰু শিৱ নিজে ইয়াক স্বীকাৰ কৰিছে, আৰু স্বীকাৰ কৰি নিজৰ দোষটো তাৰমানে তেওঁ হেৰি কৰিছে কাৰণে শিৱ ভকত হৈ থাকিব পাৰিলে। কাৰণ দোষ কৰি অনুতাপ কৰে যিটোজন, জানিবা তেখনে তাৰ পাপ বিমোচন। দোষ কৰি যিটো অনুতাপ কৰে, ভৈল এক প্ৰায়শ্চিত্ত, কৃষ্ণ স্মৰণে মুখ্য প্ৰায়শ্চিত্ত কৰিলো কৰি নিৰ্ণিত। এয়া শিৱই তাৰমানে নিজৰ দোষৰ কথা স্বীকাৰ কৰিছে। শংকৰে বলন্ত মই কৃষ্ণটো অধিক হৈব বুলি মনে কৰো তানে ভকতিক, কপট ভকতি কৰিলো মই কৃষ্ণ। যতে ত্ৰিদশ কোটি দেৱ আছে, মানে বিষ্ণুক পুজিব লাগিল এক স্থানে স্থানে। যিমান দেৱতা আছে 33 কোটি, সকলোৱে ঠায়ে ঠায়ে বিষ্ণুক উপাসা কৰিবলৈ ললে, পুজিবলৈ ললে। ৰহক আমাৰ ভিক্ষা মনুষ্য লোকত, ইউক জীৱিকা প্ৰভু কৈলো ভকত।
এটাই বোলো হেঁপাহ এটাই, প্ৰভু তোমাৰ ভকতি, তোমাৰ ভকত হৈছো, তুমি কৃপা কৰিলে আমি পূজা পাম, যজ্ঞ ভাগ যাতে আমিও পাওঁ। যজ্ঞ ভাগৰ ভোজি ভাগৰ নাপাওঁ আমি কেও, ৰাখিও জীৱিকা তজু পাৱে কৰো সেৱ। প্ৰভু আমাকো জীৱিকা দিয়া। ত্ৰিদশৰ ভকতিটো তুষ্ট ভৈলা হৰি, আগতে দিগন্ত দেখা দিব্য ৰূপ ধৰি। মুখে মৃদু হাস্য জগতৰে মনোৰম, চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম পাণি। পৰম মধুৰ মূৰ্তি কোটি সূৰ্য সম, মুখে মৃদু হাস্য জগতৰে মনোৰম। চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম পাণি, দেৱক সমবিহেন বুলিলন্ত বাণী। এই ৰূপত দেখা দিলে আৰু দেৱতাক কলে, তুষ্ট ভৈলো আমি কৰিব উপকাৰ, আপুনি মনুষ্য হৈয়া হৰিব অৱতাৰ। তোমালোকক মই উপকাৰ সাধন কৰিম, মই নিজে মানুহ হৈ অৱতাৰ হম। তোমৰা খবৰক পূজা কৰিব বিশেষ, দেৱেহে পুজিবে নৰে পায়া উপদেশ। মই নিজে ঈশ্বৰ, মই অৱতাৰ হম, কিন্তু মই তোমালোকক পূজা কৰি দেখুৱাম। দেৱক পুজিব যজ্ঞ কৰিব বহুত, তেবে মোৰ নাম ধৰ্ম হৈবেক গুপুত। তোমালোকক পূজা কৰি দেখুৱাম আৰু মোৰ নাম ধৰ্মটো গুপুত হৈ পৰিব। এই বুলি ত্ৰিদশক ভকত বৎসলে বহুবিধ ৰূপ ভৈলা পৃথিৱী মণ্ডলে। এইদৰে প্ৰভু ভগৱন্তই তেওঁলোকক আজ্ঞা দি কলে যে মই নাম ধৰ্ম তোমালোকে তাৰমানে নাম ধৰ্ম গুপুত কৰা আৰু নানা আগম শাস্ত্ৰ ৰচনা কৰিবলৈ উপদেশ দিব সকলোকে, শিৱ ব্ৰহ্মা পৰ্যন্ত। আৰু নিজেও নালাগে, দেৱতাক পূজা কৰি দেখুৱাম। তেতিয়াহে সকলোৱে তোমালোকক যজ্ঞ আৰু পূজাৰ ভাগ দিব। লঘুকুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ, যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ। আমাক বহুতে কয় যে ৰঘুকুলত ৰামচন্দ্ৰই দুৰ্গা পূজা কৰিলে, কিবা কৰিলে, এই কথাখিনি কথা কয়। কৃষ্ণ অৱতাৰ হৈ থাকোতে যদুকুলটোৱে কৃষ্ণৰ লগত থাকোতেও দুৰ্গা পূজা কৰিলে, তাতে পূজা কৰিলে। কিয় কৰিলে? এই ৰহস্যটো এতিয়া ইয়াতে প্ৰকাশ পাইছে। যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ, সাধে পিতৃ গণ কৰিলা মনত সুখ, ব্ৰাহ্মণক দান দিয়া কৰিলা সন্তোষ। এইবোৰ কৰি তাৰমানে দেৱতাক দেখুৱালে ঈশ্বৰেও নিজে। ৰামচন্দ্ৰক ৰামচন্দ্ৰৰ পিণ্ড দিয়া কথা আছে যে, এইবোৰ কাহিনী। দাপৰ যুগতো যদু কুলে অৱতৰি, কৃষ্ণ ৰামৰ ৰূপে পৃথিৱীৰ ভাৰ হৰি। দাপৰ যুগত কৃষ্ণ আৰু বলৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰণ কৰিলে, দেৱ ব্ৰাহ্মণক পূজা কৰিলা অশেষ। দেৱতা আৰু ব্ৰাহ্মণক উচ্চ স্থান দি তেওঁলোকে পূজা কৰি দেখুৱালে। আৰু কৃষ্ণৰ প্ৰসাদে ভৈলা দেৱৰ সম্পত্তি, বলা হৰি হৰি আবে হৌক সদগতি। আৰু কৃষ্ণৰ প্ৰসাদতে দেৱতাসকলৰ সম্পত্তি হ'ল, অৰ্থাৎ তেওঁলোকে ভোগ কৰিবলৈ, পূজা যজ্ঞ ভাগ ভোগ কৰিবলৈ এই সম্পদ লাভ কৰিলে। কৃষ্ণৰ প্ৰসাদে ভৈলে দেৱৰ সম্পত্তি, বলা হৰি হৰি আবে হৌক সদগতি। সকলোৱে এই কথাবোৰ জানি বুজি সকলোৱে যাতে সদগতি হওক, এয়া এতিয়া আমি এতিয়া কি দেখিলো চাওক।
হয় বোলে উল্টা বুজিলা ৰাম হয় এটা কাহিনী আছে উল্টা বুজিলা ৰাম এই বুলি কাহিনী আছে মই কাহিনীটো আপোনালোকক কৈ লৈছো শুনক এজন মানুহ খোজ কাঢ়ি কাঢ়ি তাৰমানে ৰ'দ একেবাৰে ৰ'দত খোজ কাঢ়ি কাঢ়ি গৈ আছে গৈ গৈ এজোপা গছ পাই পেলাই গছৰ ছাঁ পাই ভাগৰটো এইখিনিতে অকণমান মাৰি লওঁ বুলি আহঁত গছৰ তলত ৰিপ ৰিপকে বতাহ মাৰি আছে তাৰপিছত থাকি তেতিয়া সি ভাবিলে যে কিমান খোজকাঢ়ি ইমান কষ্ট হৈছে মোৰ এই বুলি ভাবি তাৰমানে চিন্তা কৰি আছে চিন্তা কৰি তাৰপৰা মনতে সি কল্পনা কৰিলে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে হে প্ৰভু মোক যদি ঘোঁৰা পোৱালি এটা দিলাহেঁতেন মই তেতিয়া বহুত আনন্দ পালোহেঁতেন তাৰমানে ঘোঁৰা পিঠিত উঠি গ'লে তেতিয়া তাৰমানে ঘোঁৰাটো ওপৰত পিঠিত গুচি যাব আৰু ঘোঁৰা কোবত গুচি যাব একদম গৰম নালাগে বতাহ লাগিব সেই মনতে ভাবি পেলাই সি তাৰমানে প্ৰাৰ্থনা কৰিছে হে প্ৰভু মোক ঘোঁৰা পোৱালি এটা দিলাহেঁতেন যদি সেই বুলি প্ৰাৰ্থনা কৰে ইতিমধ্যে সি যোৱা ৰাস্তাতেই তাৰমানে এখন থানা আছে আগত অলপ ইতিমধ্যে সেই থানাৰে অ'চিজন ঘোঁৰা এজনী পিঠিত উঠি ঘোঁৰা দৌৰাই আহি আছে আহি সেইখিনি পায়েই ঘোঁৰাজনীয়ে তাৰমানে হেৰি কৰি দিলে ছাতি ফুটি কৰিলে তাৰপৰা অ'চি জাপ মাৰি নামিলে ঘোঁৰা নামি দিলে তাৰপৰা ঘোঁৰাজনী লাহেকে শুই তাৰমানে পোৱালি এটা জগিলে ঘোঁৰাজনী পোৱালি এটা জগিলত এতিয়া এওঁ কি কৰিব অ'চিয়ে সেই মানুহটোক সুধিলে মানুহজনক তুমি কেনি যাবা বোলে মই এইফালেদি যামগৈ আমুকলৈ যাম আমাৰ থানা আগেদিয়ে যাবা বোলে হয় এটা কাম কৰা এই ঘোঁৰা পোৱালিটো লোৱাচোন লৈ পেলাই তাৰপৰা এইটো আমাৰ থানাত থৈ যাবা ব'লা বুলি কৈ অ'চি ঘোঁৰাজনীত উঠিলে আৰু সেই তাক ঘোঁৰা পোৱালিটো তাৰমানে কোচত লৈ পিছে পিছে আহি আছে তাত তেতিয়া সি যাওঁতে তাৰমানে তাৰ চকু পানী ওলাই গৈছে সি গাই আছে ওল্টা বুজিলা ৰাম আকৌ অলপ দূৰ যায় গৈ পেলাই আকৌ কয় ওল্টা বুজিলা ৰাম তাৰপৰা তেতিয়া অ'চিটোৱে বোলে ই কি কান্দিছে কথাটো ওল্টা বুজিলা ৰাম কি ওল্টা বুজিলে ৰাম তাই অ'চি ৰলে আৰু ৰৈ পেলাই তাক ক'লে কি হ'ল তুমি কি গাই আছা বোলে ছাৰ সঁচাটোকে গাই আছো বোলে কি সঁচা গাইছা বোলে মোৰ গাতে দুখ মই ৰামক কলো ৰাম মোক যদি ঘোঁৰা পোৱালি এটা দিলাহেঁতেন মই তাৰ পিঠিতে উঠি গৈ থাকিলোহেঁতেন এই যে ঘোঁৰা পোৱালি এটা মোকো দিবা বুলি মই প্ৰাৰ্থনা কৰিলো গোসাঁয়ে ঘোঁৰা পোৱালিটো দিলে হয় কিন্তু বুজাটো ভুলকে বুজিলে মই ঘোঁৰা পোৱালি বিচাৰিছো ঘোঁৰা পোৱালিটো পোষ্টত ল'বলৈ তাৰমানে মই ঘোঁৰা পিঠিত উঠিম বুলি ভাবিছিলো কিন্তু মোৰ পিঠিতহে ঘোঁৰা উঠাও সেইকাৰণে কৈছো ওল্টা বুজিলা ৰাম গতিকে এতিয়াও এই কথাটো তাৰমানে তেনেকুৱাই হৈছে যে আজি এই কাহিনীটো যে কৈ দিলে ৰামে দুৰ্গা পূজা কৰি দেখুৱালে গতিকে এতিয়া মানুহবোৰে ওল্টা বুজিলে যে ৰামে দুৰ্গা পূজা কৰিছে আমি কেলে নকৰিম এই ওল্টা পূজা হয় যে নহয়
কৃষ্ণই হেৰিয়াক পূজা কৰি দেখুৱালে আমি কেলে নকৰিম? গতিকে আজি সেই ওলোটা পূজাটো হ'ল নে নাই? কথাটো তেনেকুৱাই হ'ল। চাওক ইমান সুন্দৰ কাহিনী কৈছিলে, কাহিনী কৈ হেৰি কৰিছিলে, আৰু গোসাঁয়ে সেই যুগত তেওঁৰ বাক্য ৰক্ষা কৰি দেৱতাক পূজা ভাগ দিবৰ কাৰণে সেই কামটো কৰিছিলে। কিন্তু আজি জগতখন গোটেই ভাৰতবৰ্ষখন এই ওলোটা পূজা সোপাৰে ভৰি পৰিলে। কি উদ্দেশ্য কৰিছিলে, কেলে কৰিছিলে এইটোতো নপঢ়িলে। গতিকে এতিয়া কথাটো হ'ল সেইটোৱে। চাওক শাস্ত্ৰত আছে, তেওঁলোকে এতিয়া অজ্ঞ মানুহবোৰকতো সেইটোৱে বুজায়। চোৱা কৃষ্ণয়ে কৰিলে, এই হেৰিয়ে কৰিলে, দুৰ্গা পূজা কৰিলে, কৃষ্ণৰ হেৰিয়া যেতিয়া কৃষ্ণৰ হেৰিয়া জাম্বৱন্তৰ হেৰি গাঁতত সোমাই যুদ্ধ কৰি আছিলে, তেনেকুৱা দশৰথৰ পিণ্ড দিলে। এই কথা সোপা তাৰমানে কি উদ্দেশ্য আছিলে আৰু কি হৈ গ'ল, আজি জগতখন গোটেই সোপা ওলোটা পূজা মানুহেৰে ভৰ্তি হৈ গ'ল। গোটেইখন পণ্ডিতবোৰে ওলোটা বুজিলে, হাতটো বান্ধি দিয়ক। মহা পণ্ডিতসকল তাৰমানে ধৰ্মত পৰি গ'ল সকলো। গতিকে যি কি নহওক, সেইকাৰণে আমি এই আপোনাক হ'ব কৰ্তব্য, আমাৰ ভকতসকলে যাতে এই পাক চক্ৰবোৰৰ কথা শুনি মনত যাতে সন্দেহ আৰু নহয়। এই কেলে নহয়, আমাক তাৰমানে হেৰিয়া বহুতে উল্টা পুল্টা কথা কৈ তাৰমানে আমাৰো আইসকলক বিশেষকৈ তাৰমানে মনত কিছুমান সন্দেহ কেতিয়াবা কোনোবাই সুমুৱাই দিয়ে। মই উদাহৰণস্বৰূপে আপোনালোকক কৈছো এটা কথা, যে এটা ডাঙৰ কথা আমাৰ সমাজখনত চলি আছে। কি ডাঙৰ কথা চলি আছে আপোনালোকে জানক, যে এই তত্ত্ব, পৰমাৰ্থ তত্ত্ব জানিব লাগিব, তেতিয়াহে আপোনালোকে তাৰমানে গতি পাব। এইবোৰ আখ্যান উপাখ্যানে ইয়াৰ পৰা আমি তাৰমানে তত্ত্ব ল'ব লাগিব, তত্ত্বটো বুজিব লাগিব। গতিকে পৰমাৰ্থ তত্ত্ব লাগিবই, তত্ত্ব ৰূপেহে। এনেকুৱা কৈ আপোনাৰ কিমান পৰমাৰ্থ তত্ত্ব ব্যাখ্যা কৰা মানুহ সৃষ্টি হ'ল, ক'বলৈ বাকী নাই। এতিয়া প্ৰশ্নটো হ'ল যে পৰমাৰ্থ তত্ত্ব মানে কি? এজনা ঘোষাক তাৰমানে ভুল ব্যাখ্যা কৰে, কৰি পেলাই ভকতসকলক বিভ্ৰান্তি লগাই। কি বিভ্ৰান্তি লগাই আপোনালোকে চাওক, যে এই যে কৃষ্ণই ক'লে তত্ত্বৰূপে সখী জানি মোক তলীয়া গৰ্ভৰ দুখ সুখ অন্তকালে গৈয়া আমাত্ৰ হোৱে প্ৰৱেশ ভকতে কামৰ মহিমা জানে নিশেষ বুলি কৈ যে মোক তত্ত্বৰূপে জানি পেলাই। এতিয়া আপোনালোকে চিধা চিধি অৰ্থটো চাওক, যে অৰ্থটো কি আছে, যে কথাটো কোনে কৈছে? বোলে কৃষ্ণই কৈছে। কাক কৈছে? বোলে অৰ্জুনক কৈছে। এতিয়া কৃষ্ণ অৱতাৰী নে কৃষ্ণ নিৰ্গুণ তত্ত্ব? কোনে কৈছে? ঘোষাজনে কোনে কাক কৈছে? চিধা প্ৰশ্নটো ওলাই যে কৃষ্ণই কৈছে। তেতিয়া কৃষ্ণ তত্ত্ব হৈ থাকিলে কৃষ্ণক ক'ব পাৰিব নেকি? নিৰ্গুণ তত্ত্ব নেকি কৃষ্ণ? সগুণ হ'ব লাগিব নালাগে কথা ক'বলৈ? কৃষ্ণ অৱতাৰ হৈছিলে নাই? তিনি গুণময় বেদ পন্থ পৰি হৰা, গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্মচিনী ধৰা। উৰু খলে জাৰে বান্ধি
থৈয়া আছা টানি শুনি বেদ শিৰোৰত্ন অৰ্থ বজা জানি নিৰ্গুণ তত্ত্ব বুজি নাপায় কাৰণে সগুণ ৰূপত অৱতাৰ হ'ল আৰু সেই কৃষ্ণক আমি ধ্যান কৰোঁ। আমি নিৰ্গুণ ব্ৰহ্মতত্ত্ব বিচাৰ নকৰোঁ, কৃষ্ণৰ ৰূপ ধ্যান কৰোঁ। কিন্তু এতিয়া কি কৰিলে যে তত্ত্ব জানিবই লাগিব। কৃষ্ণ জন্ম হোৱাই নাই, এয়া কৃষ্ণ জন্মই নাই, কৃষ্ণ যোনিজাত নহয়, এই বুলি বিভ্ৰাট ঘটাই আছে বহুতে। এতিয়া ভাগৱতে আমাক কি কয়? অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰি বসুদেৱ মনে লৈলা বাস, পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্যজন কৰন্ত প্ৰকাশ, দৈৱ কিৰ গৰ্ভ পাইছা অৰ্পিলব্ধ বসুদেৱে লৈলা হৰি বাস উদৰত, যেন মতে পূৰ্ব দিশে আনন্দ চন্দ্ৰক ধৰে দেৱীও ধৰিলা সেই মত, বন্দীশালত আহি ব্ৰহ্মাই স্তুতি কৰিলে, গৰ্ভতে বিধতা স্তুতি কৰিলন্ত আহি, এই ৰহস্যময় সগুণ ভক্তি মানে নিৰ্গুণ ভক্তি সগুণ ঈশ্বৰৰ লীলা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাক দিলে। দিয়াৰ পিছতো হেঁপাহ পলোৱা নাই। ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ সমস্ত দেৱৰাজা কৃষ্ণেকে ঈশ্বৰ, সমস্ত ধৰ্মৰ ৰাজা মাধৱৰ নাম জানি নিৰন্তৰে বোলা ৰাম ৰাম। কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৈ আছে সুধীৰ বিচাৰে শৰণ লৈ মাত্ৰ। কৃষ্ণই শপত খাই কলে, নাৰদে ৩ পতপা দি কলে, ব্যাসে ঊৰ্ধ্ব বাহু উচ্চ কৰি কলে, তথাপিতো আমাৰ ভকতৰ হেঁপাহ নুগুছে, তত্ত্ব জানিবলৈ তত্ত্বজ্ঞ ভকত বিচাৰি ফুৰে। পৰমাৰ্থ তত্ত্ব, এই পৰমাৰ্থ তত্ত্ব বিচাৰ কৰা বোৰে ভকতিৰ লেখ মাত্ৰ নাই তেওঁলোকৰ। ভকতি নহয় নহয়, কৃষ্ণ যদি জন্মই নাই, কৃষ্ণ অৱতাৰেই হোৱা নাই, লীলা যদি কৰাই নাই, এইবোৰ গাই কি লাভ? সগুণ ঈশ্বৰৰ লীলা যদি তত্ত্বৰূপে জানিব লাগে। আৰে কৃষ্ণই নিজে কৈছে আৰু তত্ত্ব বিচাৰি নুফুৰিবা, তোমালোকে নিৰ্গুণ তত্ত্ব উপাসা কৰিব নোৱাৰা, তত্ত্বৰূপে সখী জানি মোক ময়ে সমস্ত তত্ত্বৰ গৰাকী। মায়া তত্ত্বও মোৰে, ময়ে মায়া তত্ত্ব সৃষ্টি কৰিছো, ২৪ তত্ত্ব ময়ে, পৰমাৰ্থ তত্ত্ব ময়ে, মোৰ পৰাই হৈছে জগত। এই বুলি তোমালোকে মোৰ নাম লোৱা আৰু একো কৰিব নালাগে। ইমান সহজ কৰি দিয়াৰ পিছতো আজি কি হৈ আছে দেশখনত? আনবোৰ দেশখন মই বাদ দিছো, আমাৰ অন্যবোৰক বাদ দিছো, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলৰ মাজত কি বেমাৰ সোমালে? এইটো কিমান তত্ত্ব ব্যাখ্যা কৰা ওলাই পৰিলে আমাৰ মাজতে ওলাই আছে। শংকৰদেৱ মাধৱদেৱৰ ব্যাখ্যাবোৰৰ ওপৰত তেওঁলোকে নতুন নতুন ব্যাখ্যা উলিয়ায়। গতিকে এই কথাবোৰ তাৰমানে কিমান পঢ়িম, কিমান পঢ়িব, কিমান শুনিব, সিদ্ধান্ত নাই, স্থিৰতা নাই মনত। গতিকে বাপসকল, মই এই কথাষাৰ কি কাৰণে কৈছো আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে। মোক কেইবাগৰাকীও আহে এই কথাবোৰ তাৰমানে প্ৰশ্ন কৰে, দেউতাই এইটো কি কথা, এইটো এনেকুৱাকে কয়, আমাক তত্ত্ব জানিব লাগিব, কিবা কৰিব লাগিব, এনেকুৱা কথাবোৰ এনেকে মোক তাৰমানে প্ৰশ্ন কৰে। মইতো আচৰিত হওঁ যে মই কি কৈ আছো, কি বুজাই আছো, তেওঁলোকৰ মনটো আকৌ ঘূৰাই দিয়ে যে এইটো তত্ত্ব জানিবই লাগিব, তেতিয়াহে হ'ব। গতিকে সেইকাৰণে মই কৈছো কথাষাৰ, আপোনালোকে বেয়া নাপাব। মোৰ শ্ৰমটো
যেন সফল হ'ব নে নহ'ব মোৰ তাৰমানে তেনেকুৱা লাগি যায় মনত। কাৰণ আইসকলে সুদৃঢ় বিশ্বাস মই তোমালোকে নাম গাই থাকিবা, একো কৰিব নালাগে, হৈ গ'ল, চব তত্ত্ব জানিলা তোমালোকে, শেষ হৈ গৈছে, আমাৰ আৰু তত্ত্ব বিচাৰিব নালাগে সুকীয়াকে, আমি কৃষ্ণক জানিলো, হৈ গ'ল আমাৰ। আৰু বাৰে বাৰে পঢ়ি পঢ়ি কোনোবা ব্যাখ্যাকাৰৰ ওচৰত সেই কথাবোৰ শুনি শুনি আৰু তাৰমানে একেবোৰ কথাকে শুনি পেলাই মনটো বিচলিত কৰাৰ দৰকাৰ নাই বুলিও মই কৈছো আপোনালোকক। কোনোবা এজনে কিবা এটা ক'ব, কোনোবা এজনে কিবা এটা ক'ব, যদি মনটো স্থিৰতাই নহয় তেতিয়াহ'লে আমাৰ ভকতি, মই যে কৈ আছো আমাৰ অহৰহ ৰাম নাম, ঈশ্বৰৰ নাম কিয় নাহে মুখত? নাহে কাৰণে এই সন্দেহযুক্ত কাৰণেই নাহে মনবোৰ, হ'বনে নহ'ব? গতিকে মই আজি আপোনালোকক আকৌ এই কথাখিনি সুদৃঢ় বিশ্বাস বুলি শপত খাইছো, আৰু সেই সুদৃঢ় বিশ্বাসটো যিটো বিশ্বাস কৰিছিলে সুদৃঢ় সত্য কৰি, সেই বিশ্বাসটো খামুচি ধৰি থাকক আৰু ঈশ্বৰৰ নাম লৈ থাকক। নাম ললেই আমাৰ হৈ গ'ল, কথা নাই। চিনি নাপায় হাত দিলে অগ্নিয়ে পৰে, চিনি নাপায় বিষ খালে মানুহ মৰে। এই মতে হৰিনাম ধৰ্ম শিৰোমণি। বিশ্বাস কৰক, নাম লৈ থাকক। নাৰদে কি তত্ত্ব বিচাৰি ফুৰিছিলেনো? অকল কৃষ্ণ, অকল নাম নাম নাম। গতিকে সেইকাৰণে মই এই কথাখিনি কওঁতে অৱশ্যে আপোনালোকে নিশ্চয় বুজি পাইছে মই কি কাৰণে কৈছো। বুজি পাইছে? গতিকে কথাখিনি কওঁতে অকণমান উচ্চ বাচ্য কোৱা নিচিনাও হৈছে কিছু কথা, কিন্তু মই এই কাৰণেহে কৈছো, আকজি কুতৰ্কী নমানয় তথা গয়া বায়া বাদ্যচয় ঊৰ্ধ বাহু হৈয়া কৰা অংগীকাৰ অদভূত বুলি কৈছে। আমাক কৈছে মোৰ কথা বাহু দাঙি কোৱা, যেবে দিহ কৰিবাক নপাৰা সখী দেও তবে বোলা সুবৰ্ণৰ পদ, মই সোণৰ পাত এখিলাত লিখি দিওঁ, যদি তোমালোকে বিচাৰ নকৰা। সোণৰ পাতত লিখা মানে কি? তাৰমানে সোণটো মাটিয়ে হজম কৰিব নোৱাৰে, একোৱে কৰিব নোৱাৰে সোণ, তেনেকুৱা পাতত লিখি দিম, সদায় যুগমীয়া হৈ থাকিব। তোমালোকে কপালত বান্ধি লৈ দিগ্বিজয় কৰি কোৱা যায় মোৰ প্ৰভুৰ নামতকৈ অন্য একো নাই। গোসাঁয়ে নিজে কৈছে, সেইকাৰণে মই কেতিয়াবা অলপ টানি কওঁ কথাখিনি। ব্যাসে নিজে কৈছে ঊৰ্ধ বাহু, তাৰমানে তেওঁ ব্যাসেও কৈছিলে ব্যাস নিগদতি লুব্ধমতি, শুনিও আনন্দে কৰ্ণপাতি দেও উপদেশ ঊৰ্ধ বাহু উচ্চ কৰি। গতিকে মই এতিয়া তেনেকৈ হাত দাঙি চিঞৰি কোৱা নাই, কিন্তু দৃঢ়তাৰে ঘোষণাটো কৰিছো। গতিকে সকলোলৈকে সেৱা জনাইছো। এই কাহিনীটো মই কলোৱেই, ওলটা বুজিলা ৰাম যাতে নহয় কাহিনীও। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, কোটি কোটি ঘৰ অপৰাধান্তে কৰমৰি দুৰাশ হয়, হে হৰি মুখ দাস হেন মানি ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। কৃষ্ণ মাধৱ মাধৱ। প্ৰিয় নাই সামৰি দিয়া। কৃষ্ণ মাধৱ। দেৱ ব্ৰাহ্মণ পূজা কৰিলা সকল জগতে লৈল কৃষ্ণ উপদেশ, কৃষ্ণৰ প্ৰসাদে হইল দেৱৰ সম্পত্তি।
বোলা হৰি হৰি আৱে শোক সদগতি হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি ॐ पूर्णामृतं